হয় আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আৰু ৰাজ্যজুৰি শিক্ষানুষ্ঠানসমূহ বাগদেৱী বন্দনাৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ মিছামাৰীৰ নবিল পথাৰ প্ৰাথমিক বিদ্যালয় আৰু দেখা গৈছে এই বিদ্যালয়খনতো পুৱাৰে পৰাই বাগদেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে। আমি পোনে পোনে সেই পৰিৱেশ দেখুৱাম নাম প্ৰসংগ আদিৰে এনেধৰণে দেৱী সৰস্বতীৰ যি বন্দনা এই বন্দনাৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে যিহেতু আজি বাগদেৱী সৰস্বতী পূজা আৰু এনেধৰণে প্ৰতিটো শিক্ষানুষ্ঠানতেই আজি বাগদেৱী বন্দনাৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এনেধৰণে এয়া মিছামাৰীৰ যি নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ পুৱাৰে পৰাই এনেধৰণে এই বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। নাম প্ৰসংগ আদিৰে মুখৰিত হৈ পৰিছে মিছামাৰীৰ এই নবিল পথাৰ প্ৰাথমিক বিদ্যালয়। দেখুৱাইছোঁ এনেধৰণে নাম প্ৰসংগৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। এয়া মিছামাৰীৰ নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। বাগদেৱী বন্দনাৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে প্ৰতিটো শিক্ষানুষ্ঠান আৰু এয়া মিছামাৰীৰ নবিল পথাৰৰ যি প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ নাম প্ৰসংগ আদিৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। কি ক'ব আজি সৰস্বতী পূজা? হয়, আমি এই বছৰে নহয় আমি প্ৰত্যেক বছৰে সৰস্বতী পূজা পাতি থাকোঁ আৰু সৰস্বতী পূজাৰ প্ৰতি বছৰে আমি ব্যতিক্ৰমী কিছুমান অনুষ্ঠান পাতোঁ। ছাত্ৰ ছাত্ৰীসকল আৰু ল'ৰা ছোৱালী বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এই অনুষ্ঠানবিলাক যেনে নাম প্ৰসংগ আৰু অন্যান্য ধৰণৰ অনুষ্ঠান পতাৰ লগতে এই অনুষ্ঠানবিলাকত আমাৰ অকল নামটো আমিয়েই নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আমি এই নাম শিকাইছোঁ। আপোনালোকে চাব পাৰে ইয়াত সৰু সৰু ল'ৰা ছোৱালী চব ধুতি পাঞ্জাবী পিন্ধি নাম গাই আছে। গতিকে আমি তেনেধৰণে প্ৰতি বছৰে ব্যতিক্ৰমী ধৰণে আমি পূজা পাতলবিলাক সৰস্বতী পূজাটো পাতি আহিছোঁ। আমাৰ সৰস্বতী পূজা আজি ৰাতিপুৱা 8টাত আৰম্ভ হৈছে
আৰু আমাৰ এতিয়াও চলি আছে আৰু এই নাম প্ৰসংগ আমাৰ দিনভৰ চলি থাকিব প্ৰসাদ খিচিৰি আদি আমি সকলো ৰাইজক ল'ৰা ছোৱালীক সকলোকে খুৱাই আছোঁ এনেধৰণে আমি আজিৰ এই অনুষ্ঠানটো পাৰ কৰিছোঁ কি ক'ব ব্যতিক্ৰম আজি এই নবিল LP স্কুলত পঞ্চমী তিথিৰ দিনাখনে সৰস্বতী পূজা ভাগ আয়োজন কৰা হৈছে সঞ্জীৱ থাপাৰ সন্তানৰ নামত নমন থাপাৰ নামত আজি কল্পনা দেৱী মাক তেখেতসকলৰ সন্তানৰ নামত নবিল পথাৰত প্ৰতিমা ভাগ আগবঢ়াইছে ল'ৰা ছোৱালীৰ মংগলৰ হকে আৰু যিটো সন্তানে আজি তেখেতৰ নামত প্ৰতিমাজনী অৰ্পণ কৰিছে তেখেতৰো মংগল হওক আৰু ভৱিষ্যত আশা কৰোঁ সকলো নবিলবাসী ল'ৰা ছোৱালী সুন্দৰকৈ পঢ়িব পাৰে মা শক্তিৰ ওচৰত এই আমাৰ প্ৰাৰ্থনা নিশ্চয়কৈ এনেধৰণে নাম প্ৰসংগৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে দেখুৱাইছোঁ যিহেতু আজি বাগদেৱী সৰস্বতী পূজা আৰু এয়া মিছামাৰী নবিল পথাৰ যি প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ এনেধৰণে নাম প্ৰসংগ চলি আছে কি ক'ব নমস্কাৰ মোৰ নাম কল্পনা দেৱী মই আৰু এইটো স্কুলৰ প্ৰাপ্য ষ্টুডেণ্ট হয় আৰু আমাৰ তুলন চন্দ্ৰ দেৱনাথৰ কাৰণে আজি আমি ইমান ছাকচেছ হৈছোঁ আৰু আমি পঢ়োঁতে এইটো স্কুল বহুতে বেয়া আছিলে বাঁহৰ আছিলে আৰু পুখুৰী আছিলে এইবিলাক চব ক্লিয়াৰ হৈ গ'ল ছাৰৰ কাৰণে আজি ছাৰ নহ'লে আমি পিছপৰা পোৱালীকেইটা ইমান আগত বঢ়ি নগ'লোঁ হয় আজি ছাৰৰ কাৰণে আমি ইমান আগবাঢ়ি গৈছোঁ আৰু মই ইমান সক্ষম হৈ পেলাই আজি মই মূৰ্তিটো দিব পাৰিছোঁ ছাৰৰ কাৰণে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰক মই ধন্যবাদ এনেধৰণে এয়া নাম প্ৰসংগ চলি আছে এই নবিল পথাৰ প্ৰাথমিক বিদ্যালয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ